Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনত পুলিচ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনত পুলিচ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত নাম হৈছে অলিম্পিকা শইকীয়া ঘৰ হৈছে জামুগুৰিহাট তেজপুৰত আৰু তেওঁৰ জন্ম হৈছিল 12 নৱেম্বৰ 1998 চনত জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়া পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে তেখেতৰ মাকৰ নাম হৈছে মাজনী শইকীয়া আৰু দেউতাকৰ নাম হ'ল দিগন্ত শইকীয়া জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়া শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু কলেজ পঢ়িছিল ত্যাগবীৰ হেমবৰুৱা কলেজ আৰু তেওঁ শেষত আছামিজত মেজৰ লৈ BA কমপ্লিট কৰিছে জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়াই অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে কাজল পিয়া একোখী তৰাৰ পোহৰ বেহাৰবাৰী আউটপোষ্ট গুণগুণ কথা মৰমৰ আৰু বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনত পুলিচ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু ফুট গধূলি ধাৰাবাহিকখনত অলিম্পিকা শইকীয়া অভিনয় চাই কেনেকুৱা পাইছে তলত কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰণ